নমস্কাৰ, লৈ আহিছোঁ আজি এটি ভিডিঅ'টো হ'ল অনুপমাৰ ফেব্ৰুৱাৰী সংখ্যাটো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় জানিব পাৰিব এই ফেব্ৰুৱাৰী সংখ্যাত কোনে কোনে লিখিছে আৰু কেনেকুৱা ধৰণৰ লেখাবিলাক ওলাইছে আৰু মডেল কোন আছে, বেটুপাতত শেষ পৃষ্ঠাত কোন আছে, গোটেইখিনি জানিব পাৰিব। আৰু মই আপোনালোকক এটা কথা কৈ থওঁ যে লেখাবিলাক আপোনালোকে পঠাওঁতে ভালকৈ বানানবিলাক ধুনীয়াকৈ শুদ্ধ কৰি লিখি পঠাব আৰু তাত নাম ঠিকনাবোৰ দি পঠাব, ফোন নম্বৰ দিব। কাৰণ আমি কেতিয়াবা লেখাসমূহ আহিলে তাত নাম নাথাকিলে দিবলৈ বহুত দিগদাৰ হয়, নামবোৰ বিচাৰিব লগা হয় আৰু তেনেকৈ কিছুমানৰ লেখাবিলাক ওলাই নাযায়। আহকচোন আমি জানো ফেব্ৰুৱাৰী সংখ্যাটোৰ বিষয়ে। এইখন হ'ল ফেব্ৰুৱাৰী মাহৰ অনুপমা, দেখিছে নহয়, বেটুপাত সজাইছে উষা কুমাৰে আৰু শেষ পৃষ্ঠাৰ মডেল এয়া অমিয়া বেগম। আহক জানো ভিতৰত কি আছে। আৰু ভিতৰত আছে ছেকেণ্ড পেজত আছে মিৰ্জাৰ কেইজনীমান মহিলাই পিঠা লাড়ুৰ ব্যৱসায় কৰিছে, সেইখিনি ফটো দিয়া হৈছে। আৰু আছে তলৰ ফালে অঞ্জলি দাসৰ এই যে আবুধাবিত অনুষ্ঠিত হোৱা মাষ্টাৰ্ছ এথলেটিক্স মিটত স্বৰ্ণ পদক অৰ্জন কৰিছে 5000 মিটাৰ খোজ কৰা প্ৰতিযোগিতাত। তাৰপিছত শেষ পৃষ্ঠাৰ আগৰ পৃষ্ঠাত মানে 51 পৃষ্ঠাত আছে এয়া মোৰ কিতাপ। এইবাৰ 3খন গ্ৰন্থ ওলাইছিল, সেই 3খন আছে অনুভৱৰ বাকৰি, সপোন আৰু উপন্যাস জীৱনৰ নতুন খোজ। এইবাৰ সূচীপত্ৰৰ বিষয়ে ক'ম। সূচীপত্ৰত আছে প্ৰথমতে থাকে সম্পাদকীয়, জানে আপোনালোকে সম্পাদকীয়টো মই লিখোঁ। তাৰপিছত আছে ধাৰাবাহিক উপন্যাস, নীৰৱৈ পৈ থাকে এখনি নয়, ৰিজুমণি দেৱীয়ে লিখিছে, কামিনীকান্ত ব্ৰজেন জীৱনে লিখিছে। আপোনালোকে জানেই এইকেইখন ধাৰাবাহিক উপন্যাস আমাৰ ৰেগুলাৰ চলি আহিছে প্ৰতিটো মাহতে। দুখ সুখ দুয়োফাল বন্ধু এইখন লিখিছে নজৰুল ইছলামে। 4টা গল্প ওলাইছে। এইটো হ'ল ফেব্ৰুৱাৰী সংখ্যাৰ অনুপমা, আপোনালোকক কৈছোঁৱেই মই আগতে, এইটো হ'ল ফেব্ৰুৱাৰী মাহৰ। 4টা গল্প আছে। সপোন ৰীতা কলিতাই লিখিছে, অষ্টাচলত বিহংগ গৌৰৱজ্যোতি হাজৰিকাই লিখিছে, মানৱীয়তাৰ ৰুক্মিণী দাসে লিখিছে আৰু পিতৃদেৱ বাইচাইকেল আৰু মই অশোকৰাম ভট্টাচাৰ্যই লিখিছে, সেন্দুৰ লিখিছে চন্দ্ৰশেখৰ পাৰাজুলীয়ে। 5টা গল্প আচলতে, 4টা নহয়। অনুগল্প ৰুণু দেউৰী, পুষ্পাঞ্জলি পাংগিম পাম, হেমেন হাজৰিকা আৰু মিনিমা দাসে লিখিছে। কভাৰ ষ্টৰী ফাগুনৰ ৰং ৰাজশ্ৰী শৰ্মা, শিৱৰ চতুৰ্দশী ব্ৰতৰ কথা ডলি দাস মজুমদাৰ, কথা বাৰ্তা শিতানত লিখিছে, সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ভাস্কৰজ্যোতি কুটুমে, অভিনেত্ৰী ৰশ্মি ৰেখা শইকীয়াৰ সৈতে কথা বাৰ্তা। আৰু নিয়মীয়া শিতান জানে আপোনালোকে, মতামত কুইজ ৰাখিবল এইখিনি থাকে। প্ৰবন্ধ প্ৰেমৰ পূজাৰী ভেলেণ্টাইন দীনবন্ধু কলিতাই লিখিছে, শকুন্তলাৰ প্ৰেমৰ মহত্ব ইলা ভৰালী ডেকাই লিখিছে, অসমৰ ব্যক্তিগত কোম্পানী জয়ন্ত কুমাৰ নাথে লিখিছে, ভেলেণ্টাইন ডে ইতিহাস বিবেকানন্দ ৰাভাই লিখিছে, মোৰ ফাগুন আছেহি আহিৰৈ উষা দাসে লিখিছে, ভূটানৰ টাইগাৰনেছ আৰু চাহনা পাৰ্ভিছে লিখিছে, অনুপমা অঞ্জলিৰ ওপৰত একলম অমিয়া বেগমে লিখিছে, কথকতা উন্মোচন ভেলেণ্টাইন ডে প্ৰেমৰ দিন নে প্ৰণতি দাসে লিখিছে, শিৱ আৰু শিৱৰাত্ৰি অনামিকা সংগীতা কলিতাই লিখিছে, ৰাভাসকলৰ বয়নশিল্প খনীন্দ্ৰ বৰ্ণিলে লিখিছে, ষ্টেলাৰিয়া মিডিয়া চিক উইথ ডাক্তৰ অনুজ বৰুৱাই লিখিছে। কবিতাসমূহ জানে আপোনালোকে 23ৰ পৰা 30 পৃষ্ঠালৈ আছে
কবিতাসমূহ কোনে কোনে লিখিছে মই কৈছোঁ। মীৰা কোঁৱৰ, ফুলমণি দাস, নীলিমা দেৱী, বন্দনা চৌধুৰী, স্মৃতিৰেখা বৰা, সুপ্ৰভা দাস, গীতিমালা গোস্বামী, দীপিকা মালাকৰ, ঋতুপৰ্ণা শৰ্মা, মৃদুল কলিতা, ৰিজু কাকতি, সঞ্জীৱ গগৈ, প্ৰণৱ শৰ্মা, মুজাম্মেল হক। এইখিনি আছিল ফেব্ৰুৱাৰী সংখ্যাৰ বিষয়ে ক'বলগীয়া। আকৌ আহিম নতুন ভিডিঅ'লৈ। তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।